বাবি মছজিদ ভাঙি পেলাব লাগে ভাঙি মন্দিৰ বনাই লব লাগে আমি কোনো ধৰণৰ অশান্তি নিবিচাৰো মুগল ৰজাবিলাকে বনোৱা মছজিদ আমাক নালাগে আমি নিজে বনাই লম আমাৰ মছজিদ বাবৰি মছজিদৰ পিছত এইবাৰ জ্ঞানবাপী মছজিদক লৈ আৰম্ভ হৈছে আৰু এক বিতৰ্কৰ কি যে কম মানে ভাবি পোৱা নাই মই ঔৰংজেবে তাত থকা মন্দিৰ ভাঙি তাত মছজিদ বনাইছিল আৰু আজিৰ তাৰিখত হে মছজিদৰে ভিতৰত বহু প্ৰমাণ পোৱা গৈছে বহু তথ্য পোৱা গৈছে যিবোৰ তথ্যৰ ওপৰত ভৰসা কৰি আদালতে ৰায়দান কৰিছে অনুমতি দান কৰিছে নিৰ্দেশনা জাৰি কৰিছে যে মছজিদৰে ভিতৰত এটা অংশত পূজা কৰিব পাৰিব এক নতুন বিতৰ্ক আৰম্ভ হৈছে এতিয়া হহিদিনাখন আপোনাৰ এক সমস্যাৰ সমাধান ওলালে বাবৰি মছজিদক লৈ এটা বিতৰ্ক চলি আছিল এটা দীঘলীয়া কাজিয়াৰ অন্ত হল কিন্তু এতিয়া আৰু এটা আৰম্ভ হৈছে এতিয়া এই যে মছজিদবোৰৰ অপমান হৈ আছে মছজিদবোৰ যে ভাঙিবলগীয়া হৈ আছে ইয়াৰ বাবে দায়ী কোন আপোনালোকে জানেনে শ্ৰদ্ধাৰ ৰাইজ ইয়াৰ বাবে দায়ী একমাত্ৰ মুগল ৰজাবোৰ এই বাবৰ আকবৰ জাহাংগীৰ ঔৰংজেব শাহজাহান ইহঁতি হৈছে দায়ী এই মুগল ৰজাবোৰ আছিল দানৱ অসভ্য অভদ্ৰ হত্যাকাৰী আছিল ইহঁতি চৰিত্ৰহীন আছিল ইহঁতি ইহঁতৰ অন্য কোনো কামেই নাছিল ইহঁতৰ কাম আছিল খালি দেশ আক্ৰমণ কৰিব লাগে লুটিব লাগে মাৰিব লাগে কাটিব লাগে নিৰ্দোষী নিষ্পাপ ব্যক্তিসকলক মাৰিব লাগে কাটিব লাগে আৰু যেতিয়া কামনা জাগে অন্তৰত মনত তেতিয়া বিয়া পাতিব লাগে আৰু তালাক দিব লাগে এইবোৰে আছিল ইহঁতৰ চৰিত্ৰ মই বিশ্বাস কৰিছো যে জ্ঞানপাপী মছজিদত আগতে তাত যে মন্দিৰ আছিল মই বিশ্বাস কৰিছো কিয় জানেনে কাৰণ মুঘল ৰজাবিলাকৰ চৰিত্ৰই এয়া আছিল তেওঁলোকে অন্য ধৰ্মীয় অনুষ্ঠানবোৰ ভাঙি মছজিদ বনাইছিল এয়া তেওঁলোকৰ চৰিত্ৰ আছিল আৰে মছজিদ বনাবলৈ কোনে মানা কৰিছে হে বনাওক না এশটা বনাওক কিন্তু অন্য ধৰ্মৰ মন্দিৰ ভাঙি গীৰ্জা ভাঙি মছজিদ বনালে কোনে আপত্তি নকৰিব গতিকে শ্ৰদ্ধাৰ ৰাইজ আজি যে আমাৰ অপমান হৈ আছে আজি যে আমি লজ্জিত খুজে একমাত্ৰ মুগল ৰজাবিলাকৰ বাবে এই বাবৰ আকবৰ জাহাংগীৰ শাহজাহান ঔৰংজেব ডাঙৰ ডাঙৰ এটা অসুৰ আছিল ইহঁতক যদি পালোহেঁতেন নহয় মই গছকিলোহেঁতেন আৰু যদি মোৰ ওচৰত শক্তি থাকিলেহেঁতেন নহয় এটা এটা কবৰস্থানৰ পৰা উঠাই আনি পিটিলোহেঁতেন মই কিন্তু আছে নহয় ঈশ্বৰে চাই আছে নৰকতটো গ'ল এই অসভ্যবোৰ হত্যাকাৰীবোৰ কিন্তু গোটেই মুছলমান সমাজক লজ্জিত কৰি দিলে গতিকে শ্ৰদ্ধাৰ ৰাইজ মই আজি অনুৰোধ জনাম আপোনালোকে এই বিষয়বোৰত নপৰিব তাত তথ্য পোৱা গৈছে আদালতে ৰায়দান কৰিছে যদি হসাকেই তাত মন্দিৰ আছিল তেতিয়াহলে মইতো কম যে সেই মছজিদ ভাঙি পেলাব লাগে জ্ঞানবাপী মছজিদ ভাঙি পেলাব লাগে ভাঙি মন্দিৰ বনাই লব লাগে আমি কোনো ধৰণৰ অশান্তি নিবিচাৰো সমস্যা নিবিচাৰো ঠিক আছে শান্তিত থাকিব লাগে সকলোৱে আমি ঔৰংজেবৰ গোলাম নহও আমি ঔৰংজেবৰ ভক্ত নহও বাবৰৰ ভক্ত নহও ইহঁতি অসভ্য অত্যাচাৰী ইহঁতি হত্যাকাৰী আছিল এটা এটা ডাঙৰ ডাঙৰ শয়তান আছিল ইহঁতি গতিকে এই বাবৰ আকবৰ ঔৰংজেব এই মুগল ৰজাবিলাকে বনোৱা মছজিদ আমাক নালাগে আমি নিজে বনাই লম আমাৰ মছজিদ গতিকে শ্ৰদ্ধাৰ ৰাইজ এই বিষয়বোৰত কোনো পৰিব নালাগে চৰকাৰে তদন্ত চলাই আছে যদি প্ৰমাণ পাইছে তেতিয়াহলে তেনে মছজিদ ভাঙি দিব লাগে ভাঙি শান্তিৰ বাতাবৰণ সৃষ্টি কৰিব লাগে এয়াই কামনা কৰিছো গতিকে সকলোৱে দোৱা কৰক আশা কৰক যাতে আমি শান্তিত থাকিব পাৰো মছজিদ মন্দিৰ গীৰ্জা নামঘৰ এইবোৰক লৈ যাতে আমি কেতিয়াও কাজিয়া কৰিবলগীয়া নহয় মছজিদ বনাওক কোনো আপত্তি কৰা নাই কোনো আপত্তি নকৰেও কেতিয়াও কিন্তু অন্য কাৰোবাক ধ্বংস কৰি অন্য কাৰোবাক অপমান কৰি অন্য কাৰোবাৰ জাগাত জোৰ কৰি মছজিদ বনাব নালাগে এয়া কিন্তু অন্যায় মন্দিৰ ভাঙি মছজিদ বনোৱা এইটো এটা ডাঙৰ অন্যায় ইয়াতকে ডাঙৰ পাপ একো হ'ব নোৱাৰে গতিকে এই পাপবোৰ কৰি আজি গোটেই মুছলমান সমাজক লজ্জিত কৰিছে এই মুগলীয়া ৰজাবিলাকে গতিকে আমি সিহঁতৰ গোলাম নহওঁ এই কথাষাৰ আমি সকলোৱে মনত ৰাখিলে মই ভাবো এটা শান্তিৰ বাতাবৰণ আমাৰ মাজত থাকিব আমাৰ মনো অস্থিৰ নহয় আৰু আমাৰ মাজত হিংসা বোলা বস্তুটো কমি আহিব